ক্ষমা মৰম ভালপোৱা উদাৰ গুণেৰে পৰিপূৰ্ণ আপোনাৰ ব্যক্তিত্ব পৰিপূৰ্ণ আপুনি আপোনাৰ কৰ্তব্য তথা দায়িত্বৰ সম্ভাৰেৰে আপোনাৰ দায়িত্ব আপোনাৰ আই পিতাই আপোনাৰ দায়িত্ব আপোনাৰ ভাতৃ ভগ্নী আপোনাৰ অস্তিত্ব আপোনাৰ পত্নী আপোনাৰ ভৱিষ্যত আপোনাৰ সন্তান আপোনাৰ মনৰ আবেগ আপোনাৰ মনৰ অনুভৱ সকলো যেন আপোনাৰ বুকুত কোনে কয় পুৰুষৰ চকুত চকুপানী নাই হয় পুৰুষৰ চকুত চকুপানী বুকুত লুকাই থকা কলিজা টুকুৰত যে নীৰৱে আনে নেদেখাকৈ বয় কাৰণ মাতৃ অথবা পত্নী দুয়োগৰাকীয়ে দুখন হাত এখনৰ অবিহনে যে আনখন অসম্পূৰ্ণ পংগু হৈ পৰে এজন পুৰুষ পত্নীৰ অভিমান মাতৃৰ আদৰ সন্তানৰ আবদাৰ ক্ষন্তেকৰ বাবেও পাহৰিব নোৱাৰা দায়িত্ব সম্ভাৰ তৎসত্ত্বত আপুনি কয় পুৰুষৰনো কিহৰ চিন্তা মাহৰ শেষৰ বেতনখিনি আৰু 100 এবুৰি খৰচৰ তালিকা যেন মূৰতে মাধ মাৰটোহে মাহেকীয়া বজাৰ লাইটৰ বিল সন্তানৰ স্কুল টিউচনৰ ফিজ মোবাইলৰ 28 দিনীয়া খৰচ ঔষধৰ দীঘলীয়া প্ৰেছক্ৰিপশ্যনখন আৰু যে কত কি লগতে আকৌ কোনোবা মাহত জন্মদিন বিয়া অন্নপ্ৰাশন বিবাহ বাৰ্ষিকী আদিবোৰৰ নিমন্ত্ৰণ খৰচৰ মাত্ৰাও যেন আকাশলংঘী তথাপিতো সকলোৰে মুখত পুৰুষৰনো কাম কি হয় এটা বৃহদাকাৰ প্ৰশ্ন পুৰুষে উত্তৰ দিব নোৱাৰে অথবা তেওঁলোকে উত্তৰ দিব নাজানে তেওঁলোক নীৰৱে পৰিয়ালৰ প্ৰতিজনৰে আবদাৰ পূৰণৰ যেন এক আহিলা মাথোন ধন্যবাদ